অমৃত বৃক্ষ আন্দোলনৰ ফটোবিলাক আপোনালোকে অতি সহজতে কেনেকৈ আপলোড কৰিব আৰু যদি আপোনালোকে ফটো আপলোড কৰাৰ সময়ত যদি ইমেজ এৰৰৰ অপশ্যনটো শ্ব' হৈ আছে তেতিয়াহ'লে আপোনালোকে কি কৰিব গোটেইখিনি প্ৰচেছ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাই দিম। চ' প্ৰথমে আপোনালোকে কি কৰিব অমৃত বৃক্ষ আন্দোলনৰ যিটো মোবাইল এপ্লিকেশ্যন আছে এইটোত আপোনালোকে ধুনীয়াকৈ আহি যাব আৰু লগইন ফৰ্মত আপোনালোকে আহি যাব লগইনত ক্লিক কৰি। তাৰপিছত আপুনি ইয়াত কি কৰিব লাগিব লগইন কৰিব লাগিব আপোনাৰ যিটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আছে সেইটো আপুনি ধুনীয়াকৈ দিব। তাৰপিছত আপোনালোকে গেট অ'টিপিত ক্লিক কৰি পেলাই ইয়াত অ'টিপিটো আপুনি দি দিব আৰু আপুনি তলত দেখা পাইছে এটা কেপচাৰৰ অপশ্যন আহি আছে কেপচাৰটো আপুনি ধুনীয়াকৈ ফিল কৰিব আৰু লগইনৰ অপশ্যনত আপোনালোকে ক্লিক কৰি পেলাই লগইন হৈ যাব। ঠিক আছে লগইন হোৱাৰ পিছত আপোনাৰ আগত দুটা অপশ্যন শ্ব' হৈ যাব। ইয়াত আপোনালোকে দেখা পাব এটা হৈছে আপলোড ফটো আৰু এটা হৈছে ডিলিট ফটো। আপুনি যেতিয়া আপলোড ফটোত ক্লিক কৰি দিব তেতিয়া আপোনাৰ আগত তিনিটা অপশ্যন শ্ব' হৈ যাব। ইয়াত আপোনালোকে দেখা পাইছে অপেন কেমেৰা অপেন গেলাৰী আৰু আপলোডৰ অপশ্যন। চ' ইয়াত আপুনি অপেন কেমেৰাত ক্লিক কৰি দিব তাৰপিছত আপুনি ফটো আপলোড কৰিব। যদি আপোনাৰ মোবাইলত লোকেশ্যনটো অফ থাকে তেতিয়াহ'লে আপোনাৰ আগত এনেকুৱা পপ আপ আহি যাব। ইয়াত আপুনি অ'কেত ক্লিক কৰিব আৰু আপুনি দেখা পাইছে আপোনাৰ মোবাইলত লোকেশ্যনটো অন হৈ যাব। ঠিক আছে আপোনাৰ মোবাইলৰ লোকেশ্যনটো অন কৰি ল'ব। তাৰপিছত আপুনি অপেন কেমেৰাত যাব। তাৰপিছত আপুনি ইয়াৰ পৰা এটা ফটো ক্লিক কৰিব। আপুনি যিকেইটা ফটো আপোনাৰ আপলোড কৰিব লাগে সেইকেইটা ফটো এটা এটাকৈ ক্লিক কৰিব আৰু আপুনি ইয়াৰ পৰা ধুনীয়াকৈ আপলোড কৰি দিব। ঠিক আছে ইয়াত আপুনি ক্ৰপ কৰিব তাৰপিছত আপুনি আপলোডৰ অপশ্যনত আহি কিনে আপলোড কৰি দিব আৰু প্লেণ্টৰ যিটো নাম হয় প্লেণ্টৰ নামটো আপুনি ইয়াত চিলেক্ট কৰি আপলোড কৰি দিব। এনেকৈ আপোনাৰ ফটোটো আপলোড হৈ যাব। ঠিক আছে আৰু ছেকেণ্ড যিটো অপশ্যন হৈছে সেইটো হ'ল আপোনাৰ অপেন গেলাৰী। অপেন গেলাৰীৰ পৰা আপোনালোকে ফটো আপলোড কৰিবৰ কাৰণে প্ৰথমে আপোনাৰ মোবাইলত এটা GPS কেমেৰা GPS মেপ কেমেৰা এটা ইনষ্টল কৰিব আৰু তাৰ পৰা আপোনালোকে ফটোখিনি ক্লিক কৰিব। তাৰপিছত আপুনি অপেন গেলাৰীত গৈ কিনে এটা এটা ফটো আপুনি ধুনীয়াকৈ আপুনি ইয়াত ক্লিক কৰিব অপেন গেলাৰী অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত আপুনি যিকেইটা ফটো উঠাই ৰাখিছে আপোনাৰ নিজৰ মোবাইলতে সেইকেইটা ফটো আপোনাৰ আগত এনেকৈ শ্ব' হৈ যাব। ঠিক আছে চ' আপুনি কি কৰিব অপেন গেলাৰীত ক্লিক কৰিব তাৰপিছত আপোনাৰ গেলাৰীটো এনেকৈ শ্ব' হৈ যাব আৰু ইয়াৰ পৰা আপোনাৰ ফটোখিনি শ্ব' হৈ যাব। ঠিক আছে ইয়াৰ পৰা আপুনি যিটো ফটো আপলোড কৰিব বিচাৰে যিকেইটা ফটো ইয়াৰ পৰা আপুনি কি কৰিব ক্লিক কৰিব আৰু আপোনাৰ লোকেশ্যন থকা ফটোটো আপুনি চিলেক্ট কৰিব আৰু আপুনি ক্ৰপ কৰি কিনে ফটোখিনি আপলোড কৰি দিব। ঠিক আছে ঠিক এনেদৰে গোটেইখিনি ফটো আপোনালোকে ধুনীয়াকৈ আপলোড কৰি দিব। আৰু মেক্সিমামৰ ক্ষেত্ৰত এনেকুৱা হৈ আছে যে বেলেগৰ মোবাইল দি ফটো উঠাইছে তাৰপিছত সেইটো হোৱাটছআপ যোগে ফটো আনি আপলোড কৰিব বিচাৰিছে কিন্তু ফটোটো আপলোড হোৱা নাই ইৰৰ মাৰি আছে। ঠিক আছে আপোনালোকে কেতিয়াও এনেকুৱা নকৰিব। হোৱাটছআপ দি ফটো আনিলে আপোনালোকে ফটোটো আপলোড কৰিব নোৱাৰে আপোনাৰ ফটোটো আপলোড নহয় ইৰৰ মাৰি থাকিব। ঠিক আছে চ'